কিনো কম দুখতে এয়া পানী খালৰ কিনাৰতে মানে এখন বাৰীখনত এইবোৰ গোল নেমু গছ মৰি গ'ল। একদম মানে দেখি বেয়া লগা কেনেকৈ লাগিছিলে চাওকচোন বা নেমুজোপা একদম মানে ভৰপূৰ নেমু চব মৰি গ'ল। এই নগা টেঙাজোপাও মৰি গৈছে। এয়া নাই গাহৰিবিলাকো পানীৰ অভাৱত শুকাই কিনা অৱস্থা বেয়া হ'ল। এজনী গাভিনী হৈ আছে, বাকীটো নাই তেনেকৈ। তাৰপৰা আৰুনো কি দেখুৱাম, গছবোৰ মৰাবোৰকে দেখি বেয়া লাগিছে আচলতে। এয়া এজোপা গোল নেমু শুকাই মৰি গ'ল, এয়া এজোপা গোল নেমু শুকাই মৰি গ'ল। চব মানে অকল মৰাতহে আৰু। এইজোপা মৰি গ'ল। এইবোৰ নেমু গছ এনেকৈ আছিলে, ঘাঁহবোৰতো গেলিলে। এয়া এজোপা গছ মৰি গ'ল। সেইজোপা মধুৰিজোপা বাৰু নাই মৰা। এই নেমু দুই এজোপা মাজে মাজে আছে, মৰা নাই, প্ৰায় মৰিছে মানে। এইজোপা কাজি নেমুজোপা এনেকুৱা অৱস্থা। এইবিলাক গছ এইবাৰ গোল নেমু এয়া এজোপা মৰি থাকিলে, এইবিলাকৰ এনেকুৱা অৱস্থা একদম পূৰা মানে বেয়া লগা মুহূৰ্ত। এজোপাৰ পাছত সিজোপা মৰি গৈছে, এজোপা মৰি গ'ল, কাটি দিলে দেউতাই। এইবোৰ বানে ধ্বংস কৰি শেষ কৰিলে। এইবোৰ দেখিছে অৱস্থা নেমু গছৰ। বা এইখন মানে চফা কৰিবলগীয়া অৱস্থাত নাই, বানে টোটেলি ঘাঁহ বনবোৰ মাৰি চফাই কৰি দিলে। এইবোৰ টেঙা পুলি আছিলে মৰি গ'ল। সেয়া টকৌ গছজোপা মৰা নাই বাৰু, এয়া আম। এইবোৰ কঁঠাল লাগি আছে, এইজোপা তামোল গছ এনেকৈ ভাগি গ'ল। এইবোৰ কঁঠাল এনেকৈ লাগি আছিলে, এইবোৰ উপায়তো নাই, চব শেষ ধ্বংস। এখন মোৰ বৰ আশাৰে পতা বাৰীখনৰ এইবোৰ কঁঠাল প্ৰায় গছে মৰি গৈছে। এইবোৰ কঁঠাল একদম তলৰ পৰা ওপৰলৈকে লাগি থকা বস্তু। এই গৰু পোৱালিকেইটা দেখিছে, উপায় নাপায় কলগছ ফালি কিনে খাইছে মানে। ঘাঁহবিলাক চব মৰি গ'লতো। এজোপা তেতেলী গছ আছিলে, এজোপা কঁঠালেই। সিহঁতৰ অৱস্থা এয়া, কি খাব, খাবলৈ একো নাই। পোৱালিবিলাকৰ অৱস্থা এয়া হৈছে। এইবোৰ নেমু গছৰ অৱস্থা এয়া। এইবাৰ তামোলৰ তলে তলে যিবোৰ আছিলে মানে মুঠতে ভাত কেৰেলা জিকাটো বাকী ধ্বংস শেষ, চাং শেষ, চব শেষ হৈ গ'ল মুঠতে। এতিয়া চৰকাৰে পানী মুহূৰ্তত বোলে আমুকত পানী হৈছে, ৰিলিফ 2 দিন দিলে। তাৰ পাছৰ অৱস্থা মানুহবোৰ কি হৈছে, গৰু ছাগলী এইবিলাকো অকণমান যদি এনেই মানে তদন্ত কৰে, আমাৰ বাৰু একো নাই, যেনে তেনে খাই বৈ চলিম, হাজিৰা কৰিবলৈ চলিম। এইবোৰ অমিতা গছ আছিলে মৰি শেষ হ'ল, দেউতাই কাটি দিলে। এইবোৰ অমিতা গছৰ অৱস্থা এয়া দেখিছে আপোনালোকে। এইবোৰ মাটি কঁঠাল লগাই থৈছিলোঁ বাৰীখনত, এইবোৰ মাটি কঁঠাল চব মৰি গ'ল। মাজৰ কোঁহটো হেত গেলি গৈছে, এনেই দেখিবলৈ গছজোপা আছে গেলি গ'ল। এইবোৰ চব গেলি গ'ল, শেষ। সেই এক লাইন মাটি কঁঠাল আছে, গেলি শেষ হৈ গ'ল। এইবোৰ তামোল মৰি শেষ হৈ গ'ল। ভাতকেৰেলা চাতকেৰেলা বহুত বিভিন্ন ধৰণৰ বস্তু আছিলে। এখন ভাতকেৰেলা চাঙেই আছিলে, দেউতাই ভাঙিয়ে পেলালে। এইবোৰ অমিতা গছ আছিলে, এইবোৰ মৰি গ'ল চব। বাৰী কোৰ মাৰি চফা কৰিবলৈ নথলে মানে, বানে চফা কৰি দিলে। এতিয়া বৰ্তমান এনেকৈ আৰু, এইটো উপায় নাই, কি কৰিব। কপাল বেয়া নে প্ৰকৃতিৰ পানীয়ে ধ্বংস নমালে। নিগমখনৰ চবৰে একে দশা বাৰু, একে শেষ হৈ গ'ল। এইবোৰ ছজিনা গছ আছিলে, কিবা কিবি ধেৰ বিভিন্ন ধৰণৰ মচন্দৈ, মান ধনিয়া, পদুনা, এইবোৰো চব ধপাত শেষ হৈ গ'ল। একোৱেই নাই বাকী, সেইকাৰণে শেষ হৈ গ'ল। এইখিনি তামোল পুলি পচাই থোৱা আছিলে, পুখুৰী পাৰলৈ নিব লাগিব। আৰু এটা কোৱা, এয়া ক'ত আছে পকা পকা নিম? এতিয়া ইয়াতে এইটি টংগীত আমি যেনে তেনে মাহেঁত থাকিলে, এইবোৰ বাৰী মূৰত এইবোৰ মচন্দৈ, পদিনা ভৰ্তি হৈ থকা জেগা, মান ধনিয়া, জলফাই এইবোৰ চব শেষ হৈ গ'ল। এইবোৰ মচন্দৈ আকৌ ওলাইছে পোখাবোৰ, মজা। সেইটো গোল নেমু শুকাই শেষ হৈ গ'ল। এয়া ওপৰতে টঙি মানুহ, এয়া ছাগলীবিলাক এনেকৈ খাবলৈ নোপোৱাকৈ এনেকৈ আছে। সেইকেইটা কুকুৰা, এই মানে বিভিন্ন ধৰণৰ বস্তু মুঠতে ধ্বংস হৈ গ'ল। ছাগলীবোৰ মানে ঘাঁহ নোপোৱাৰ কাৰণে আহি কিনে ঘৰতে কি কৰিব, এদিন থাকেই মানে চাংতলে মাংতলে। তাৰপৰা এইবোৰ পকা কঁঠালবোৰ দেউতাই পাৰি পাৰি দি দিয়ে খাবলৈ। এয়া কঁঠাল এনেকৈ লাগি আছে, এইবোৰ গছতে বেয়া হৈ গৈছে। এইখন নদীখন, একদম নদীখনৰ কিনাৰতে আমি বৰ্তমান বসবাস কৰোঁতো। এইখন বুঢ়ীডিংখন, এইখন ইয়াৰ পৰা আপোনাৰ সেইখন খামটিঘাট ব্ৰিজখন ধুনীয়াকৈ দেখি থাকে ইয়াৰ পৰা। এয়া একদম কাষতে নৈখন আছিলে, নৈখনৰ কিনাৰত এনেকৈ সেইবোৰ কঁঠাল গছ লাগি আছে বাৰু। এনেকৈ ইয়াত মাহেঁত বৰ্তমান এই ঘৰটোতে আছিলে। পানীত মানে এডোখৰ নুডুবিছিলে আৰু অকণমান কমকৈ তাত। এইবিলাক কঁঠাল লাগি আছে মোৰ ঘৰত। এয়া এজোপা কঁঠাল ওপৰত লাগি আছে। এইজোপা কিন্তু একদম মাটিৰ পৰা লাগে, বৰ সাংঘাতিক কঁঠাল। এইটো পকা নাই বাৰু, এইজোপা মাটিৰ পৰা লাগে, একদম ধুনীয়াকৈ লাগে। এইজোপা আছে, সেইবিলাক কঁঠালে কঁঠাল আমাৰ বাৰীখনত এনেকৈ কৰি আছিলে। বৰ্তমান ধ্বংস, কিছুমান মৰিছে, কিছুমান আছে। আপোনালোকে চাই থাকিব, এই বানৰ কাণ্ডৱত ধ্বংস হোৱা বাৰীখন দেখুৱাম আপোনালোকক, এৰি দিম মই। আৰু আপোনালোকেনো বাকী কি ক'ম, আপোনালোকক শান্তিয়ে থাকক, সুখে থাকক, সকলোৱে হাঁহি ধেমালি ফূৰ্তিত থাকক। দুখ থাকিলেও হাঁহিটো নেৰিব, হাঁহিটোৱে মেইন বস্তু।